অশ্বক্রান্তাং সমাতীর্থ নাহি ব্রহ্মাণ্ড গোচরে তৃতীয় যুগে পুষ্করণী তেতয়াং নৈমিষারণ্যম যাপরতে কুরুক্ষেত্রং অষ্টতীর্থ কলযুগে কলিযুগত শ্রেষ্ঠ তীর্থ অষ্টতীর্থ হয়। বহাগ মাহৰ পুনৰবসু নক্ষত্ৰত শুক্ল অষ্টমী তিথিত গংগাৰ এধাৰীসুত অশ্বতীৰ্থৰ বিষ্ণুপদ ক্ষেত্ৰ গয়া ক্ষেত্ৰ পদগয়া স্পৰ্শ কৰে আৰু সেইকাৰণে এই গংগাত এই অস্থিক্ষেপণ পিণ্ডদান কৰিবলৈ যাত্ৰী হাজাৰ হাজাৰ মানুহে ৰখি থাকে আজিৰ দিনটোৰ কাৰণে। আজিৰ দিনটোত গংগাৰ এধাৰীসুত উত্তৰ বাহিনী হৈ এই পদগয়া স্পৰ্শ কৰাৰ কাৰণে ব্ৰহ্মপুত্ৰৰ পানী আজি বিশুদ্ধ হয়, আজি পবিত্ৰ আৰু গংগাৰ পানী অহাৰ কাৰণে সেইকাৰণে আজি অশোক বন ভাঙি লৈ আহি গংগা আহে কাৰণে অশোক অষ্টমীত অশোক ফুল পান কৰি পিনে গা ধুলে স্নান কৰিলে সকলো পাপ নাশ হয়। মাম অশোকাং ধৰা ভিতৰত মধুমাছে সমুদ ভৱ চুক অসন্তপ্তি মাং অৰ্জাং ধৰা কুৰু বুলি কৈ পানী খাই গা ধুলে সকলো পাপ নাশ হৈ যায়। য'ত নেকি অশ্বক্ৰান্ত ৰথক্ৰান্ত বিষ্ণুক্ৰান্ত বসুন্ধৰে মৃত্তিকে হৰমে পাপং ইয়াৰ মাটি গাত ধুই গা ধুলে সকলো পাপ নাশ হয় বুলি কয় জনপ্ৰবাদ পদ্ধতি যোগিনী তন্ত্ৰই কৈ গৈছে। গতিকে সেইকাৰণে ইয়াতে লোকবিশ্বাস অনুসৰি হিন্দু সংস্কৃতিত ইয়াত ঐতিহ্যমণ্ডিত বিষ্ণু বিৰাজমান কাৰণে ভগৱান শ্ৰীকৃষ্ণ তিনিবাৰ ইয়ালৈ আহিছিলে। সেই তিনিবাৰ অহা ঠাইখিনিত ইয়াতে অষ্টমী পালন কৰা হয়। ঠিক তেনেকে গতানুগতিক পৰম্পৰাৰে আজিলৈকে দাপৰৰ দিনৰ পৰা এতিয়ালৈকে অষ্টমী পালন কৰি আহি আছে। ঠিক তেনেকে আজি 5টা বজাৰ পৰা ইয়াত স্নান তৰ্পণ পিণ্ডদান অস্থিক্ষেপণ কৰি আহিছে। যিহেতু যোৱাকালি 4টা বজাৰ পৰা অষ্টমী তিথি মিলিছে, আজি 4:30 বজালৈকে মানুহৰ যথেষ্ট ভিৰ সমাগম হৈছে। আমি যিমান পাৰো তেনেকে এতিয়া আমাৰ কথা পাতিবলৈ সময় নাই, গতিকে তথাপিতো আপোনালোক আহিছে দিছো, সকলো ৰাইজে শুভকামনা কৰিছো। ভগৱানে মংগল কৰক, সৰ্বত্ৰ ভদ্ৰাণি শুভন্তু, মা কশ্চিৎ দুঃখ ভাগ ভৱেৎ।